নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো IOCL ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড JNM নাৰ্ছিং 2025ৰ কাৰণে নটিফিকেশ্যন আহি গ'ল। তো এই ভিডিঅ'টোত আজি আমি ইয়াৰে নটিফিকেশ্যনখন চাম, লগতে ইয়াতে এডমিশ্যন প্ৰচেছ কেনেকুৱা হয় আৰু আপোনালোকক প্ৰথমতে জনাই দিওঁ যে ইয়াতে থকা খোৱা সকলোবিলাক ফ্ৰী পাব। তো আপোনালোকে ইয়াতে পঢ়াৰ কাৰণে পইচা হ'ব, এই সকলোবিলাক ডিটেইলছে আপোনালোকক জনাই দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি সদায় বেল আইকনটো অন কৰি থৈ দিব। তো ৰিচেণ্টলি IOCLৰ BSc নাৰ্ছিঙৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো এতিয়া এই ভিডিঅ'টো JNM নাৰ্ছিঙৰ কাৰণে হয়। ইয়াৰে যি এডভাৰটাইজমেণ্ট বা নটিফিকেশ্যনখন আছে সেইখন আপোনালোকে আমাৰ ৱেবছাইটৰ পৰাই ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটত আপোনালোকে ডাইৰেক্টলি ইজিলি এক্সেছ কৰিব পাৰিব। বাকী গুগলত চালে আপোনালোকে বহুতকেইটা ৱেবছাইট বিচাৰিব লাগিব। তো আমাৰ ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা এই পষ্টটোৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া আছে eduasamplus.com। তো তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো তথাপিতো আপোনালোকে নটিছখন কেনেকৈ ডাউনলোড কৰিব দেখাই দিওঁ। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি এটা অপশ্যন আছে। তো ইয়াতে ক্লিক কৰিলে এডভাৰটাইজমেণ্ট ডিটেইলছখন বা এডভাৰটাইজমেণ্ট নটিছখন ডাউনলোড কৰিব পাৰিব। ইয়াতে ক্লিক কৰিব। তো আপোনালোকে দেখিবলৈ পাইছে এডভাৰটাইজমেণ্টখন এনেকৈ ডাউনলোড হৈ গ'ল। তো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো এই নটিছখন জাৰি কৰিছে 5 জুন তাৰিখে। তো ইয়াতে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান নেশ্যনেলছ ফুলফিলিং। তো এই নটিছখন প্ৰথমতে কোনে জাৰি কৰিছে? ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, আছাম অইল ডিভিজন ডিগবৈ। তো IOCL ডিগবৈৰ ফালৰ পৰা জাৰি কৰা নটিছ হয়। তো এইখন গভৰ্ণমেণ্ট হয়। তো এই ভিডিঅ'টোত সকলোবিলাক ইলিজিবল ক্ৰাইটেৰিয়া সকলোবিলাক ডিটেইলছ আপোনালোক জনাই দিম। আছাম অইল স্কুল অফ নাৰ্ছিং এট IOCL ডিগবৈ। তো IOCL ডিগবৈত এই কলেজখন অৱস্থিত। তো ফিমেল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। বাকী ইয়াতে 30টা চিট কেপাচিটি আছে। তো JNMৰ কাৰণে 30টা আছে আৰু BSc নাৰ্ছিঙৰ কাৰণে 30টা আছে। তো BSc নাৰ্ছিঙৰ এটা সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' আছে। তো আমি সেই ভিডিঅ'টো অলৰেডি বনাই থৈ দিছোঁ। তো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। 30টা চিট, আনৰিজাৰ্ভৰ কাৰণে 14, EWSৰ কাৰণে 3টা, SCৰ কাৰণে 2টা, STৰ কাৰণে 3টা আৰু OBC NCLৰ কাৰণে 8টা। অফিচৰ কাৰণে NCL চাৰ্টিফিকেটখন প্ৰয়োজনীয় হয়। তো কি কি ডকুমেণ্ট লাগে তাৰ ভিডিঅ' 2-3 মাহ আগতে বনোৱা আছিল। তো আপোনালোকে ডকুমেণ্টবিলাক এতিয়াতে ৰেডি কৰি থৈ দিব। তো ডকুমেণ্ট নহ'লে পাছত বহুত প্ৰব্লেম হৈ যাব। বাকী 6টা চিট ৰিজাৰ্ভ আছে DLCৰ কাৰণে। নেক্সট কোৰ্চ ডিটেইলছ, JNM নাৰ্ছিং কোৰ্চ হয়। তো ফুল টাইম কোৰ্চ হয়, 3 বছৰীয়া। তো মোড অফ এডমিশ্যন এণ্ড ৰেকগনাইজেশ্যন, দ্য ষ্টুডেণ্ট অফ JNM উইল গেট এডমিশ্যন টু আছাম অইল স্কুল অফ নাৰ্ছিং। তো এই যিখন আছাম অইল স্কুল অফ নাৰ্ছিং আছে ডিব্ৰুগড়, এইখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছিং কাউন্সিলৰ এফিলিয়েটেড কলেজ হয়। তো চিলেকশ্যন প্ৰচেছ, অনলি ফিমেল কেণ্ডিডেট আৰ ইলিজিবল ফৰ এডমিশ্যন। কেৱল ফিমেল কেণ্ডিডেটে ইয়াতে এডমিশ্যন ল'বৰ কাৰণে ইলিজিবল হয়। তো এই যিটো কোৰ্চ আছে এই কোৰ্চটো টোটেলি ফ্ৰী হয়। আপোনালোকে এডমিশ্যন ফিজ এইবিলাক ফিজ একোৱেই দিব নালাগে। হোষ্টেল সকলোবিলাক ফ্ৰী হয়। তো গভৰ্ণমেণ্টৰ তৰফৰ পৰা আপোনালোকক সকলোবিলাক পঢ়াব। তো আপোনালোকে পইচাও পাব। আপোনালোকতো ফ্ৰী হয়েই, লগতে আপোনালোকে নিজে পইচা পাব। তো কেনেকৈ এইবিলাক কৈ আছোঁ বাৰু। তো ইয়াতে কেনেকৈ এডমিশ্যন ল'ব পাৰিব? কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ৰেজিষ্টাৰ্ড ফৰ দ্য এক্সাম JNMEE। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অৰ্থাৎ SSUHSৰ যিটো JNM নাৰ্ছিং কোৰ্চ আছে তাৰে এণ্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ JNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 13 জুলাই তাৰিখে আছে। তো যদি আপোনালোকে SSUHSৰ JNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো ই বুক আৰু মক টেষ্ট চিৰিজৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। কেনেকৈ বাই কৰে সেইটো ভিডিঅ' দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো লাষ্ট ইয়াৰ আমাৰ JNMৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ বহুত কেণ্ডিডেটে এতিয়া বহুতকেইখন কলেজত পঢ়ি আছে গভৰ্ণমেণ্ট। তো আপোনালোকে লৈ ল'ব পাৰিব। তো আপোনালোকে গম পালে ইয়াতে কেনেকৈ চিলেকশ্যন হয়। SSUHSৰ JNM নাৰ্ছিং যিটো আছে তাৰ মাৰ্কত থ্ৰু দি ইয়াতে এডমিশ্যন হ'ব। আপোনালোকে বেলেগ এক্সট্ৰাকৈ এক্সাম দিয়াৰ প্ৰয়োজন নাই। তো মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো ইয়াতে কোৱালিফিকেশ্যন 10+2 উইথ ইংলিছ। তো আপোনালোকে হাই ছেকেণ্ডাৰীটো ইংলিছ থাকিব লাগিব আৰু আপোনালোকৰ 40% লাগিব। তো জেনেৰেল OBC NCL EWSৰ কাৰণে কোৱালিফাইং এক্সামিনেশ্যন যিটো হাই ছেকেণ্ডাৰী আছে তাতে 40% লাগিব আৰু SC আৰু STৰ কাৰণে 35% লাগিব। নেক্সট দিয়া আছে কেণ্ডিডেট অলছ' এলিজিবল ফৰ
ফ্ৰম ষ্টেট অপেন স্কুল ৰিকগনাইজ তো অপেন স্কুলিঙৰ পৰা কোৱা হ'লেও আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু নেক্সট ইয়াতে দিয়া আছে হাউএভাৰ চায়েন্স ইজ প্ৰিফাৰেবল, ইয়াতে চায়েন্সটো প্ৰিফাৰহে কৰে কিন্তু কম্পালচৰি নহয়। তো আৰ্টছৰ ষ্টুডেণ্টেও এইটো কৰ্চৰ কাৰণে এলিজিবল হ'ব। নেক্সট আৰু কোৱালিফিকেশ্যন দিয়া আছে, এইবিলাক কোনোবা A&M নাৰ্ছিং কৰ্চ পঢ়িলে এইবিলাকৰ কাৰণে হয়। তো আপোনালোকে A&M অপশ্যনটোত দি দিব। A&Mটো এটা বেলেগ এক্সট্ৰা কৰ্চ হয়। তো অনলি 30 এলিজিবল কেণ্ডিডেট মিটিং ডিজায়াৰ্ড পেৰামিটাৰ্ছ চেল বি কল টু ডকুমেণ্ট ভেৰিফিকেশ্যন। কেৱল 30টা ষ্টুডেণ্টকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু মেডিকেল কাৰণে মাতা হ'ব। তো ইয়াতে ইনকাম চাৰ্টিফিকেটটো লাগে বাৰু, তো এইখিনি জনাই দি আছোঁ কি ডকুমেণ্ট লাগে। আৰু ইয়াতে কিছুমান বস্তু দিয়া আছে, কেণ্ডিডেট প্ৰচেছিং প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ট্ৰেইনিং কৰ্চ চাচ এছ BTech MBA এইবিলাক কৰিলে আপোনালোকে ইয়াতে এলিজিবল নহ'ব। নেক্সট এজ লিমিট, তো এজ লিমিটটো হৈছে 17 ইয়াৰ্ছ হ'ব লাগিব। তো মিনিমাম 17 ইয়াৰ্ছ হ'বই লাগিব এইটোত 31 ডিচেম্বৰ 2025 হিচাপত। আৰু যিটো আপাৰ এজ লিমিট আছে, আপাৰ এজ লিমিটটো 35 ইয়াৰ হয়। আৰু নেক্সট SC আৰু ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, আৰু OBC NCলৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে। মানে OBC 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু SC STৰ কাৰণে 40 ইয়াৰলৈকে, আৰু নৰ্মেলি জেনেৰেল বা WSৰ কাৰণে 35। তো নেক্সট অনলি থ'জ 7 নম্বৰ পইণ্টটো চাব পাৰে, অনলি থ'জ কেণ্ডিডেট হু আৰ ডিক্লেয়াৰ্ড ফিট ইন মেডিকেল এক্সামিনেশ্যন চেল বি কনচিডাৰ্ড ফৰ এডমিশ্যন। তো যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট মাৰিব, তাৰপিছত তেওঁলোকৰ ফালৰ পৰা বা মেৰিট লিষ্ট নামাৰাৰ আগতে তেওঁলোকৰ ফালৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এটা টেষ্ট কৰাব। মেডিকেল টেষ্টটো ইমান বেছি হাই নহয় বাৰু, নৰ্মেলি মেডিকেল টেষ্ট কিছুমান কৰাই, তো সেইবিলাক ফিট থাকিলে আপোনালোকক এডমিশ্যনৰ কাৰণে দিয়া হ'ব, এপ্লাই কৰা হ'ব। কেনেকৈ এপ্লাই কৰিব? তো SSU HSৰ GNM নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সামটো দিব লাগিব। এণ্ট্ৰেঞ্চ এক্সাম দিয়াৰ পিছত GNMৰ ৰিজাল্ট দিব। তো ৰিজাল্ট দিয়াৰ পিছতে ইয়াতে অনলাইন এপ্লিকেশ্যন পৰ্টেলটো মুকলি হৈ যাব। তো তলৰ ফালে বাৰু ইম্পৰ্টেণ্ট ডেটবিলাক দিয়া আছে, আমি চাই ল'ম। তো কেণ্ডিডেট আৰ ৰিকুৱায়াৰ্ড টু আপলোড দ্য স্কেন কপি। তো কি ডকুমেণ্ট লাগে এইটো দিয়া আছে। ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট, মানে মেট্ৰিকৰ চাৰ্টিফিকেটখিনি লাগিব। তাৰপিছত আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন লাগিব। নেক্সট আপোনালোকৰ ৰিজাৰ্ভেশ্যন, যেনেকৈ SC ST আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেট লাগিব। নেক্সট এইবিলাক ডকুমেণ্ট লাগিব। তাৰপিছত ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট দুয়োখিনি লাগিব। যদি আপোনালোকে A&M কৰ্চ কৰিছে, তো A&Mটো এটা নাৰ্ছিং কৰ্চে হয়। তো A&M কৰ্চ কৰিছে, তাতে মাৰ্কশ্বিট আপলোড কৰিব লাগিব। তো A&M কৰ্চটো বাৰু বহুতে কৰা নাই বুলি জানো, তো A&Mত ন অপশ্যনটো ক্লিক কৰি দিব। তো বহুতে GNM নাৰ্ছিঙত এপ্লাই কৰোঁতে A&M কৰ্চত এছ অপশ্যনত ক্লিক কৰিছিলে, তো এতিয়া ন অপশ্যনত ক্লিক কৰিব। তো এতিয়ালৈকে ইয়াতে অনলাইন এপ্লিকেশ্যন পৰ্টেলটো মুকলি হোৱা নাই। তো যেতিয়া GNMৰ ৰিজাল্ট দিব তাৰপিছতে মুকলি হ'ব। তো এই নটিফিকেশ্যনখন এতিয়াতে দি থৈ দিছে বাৰু। নেক্সট ইনকাম চাৰ্টিফিকেটখন ফাইনেন্সিয়েল ইয়াৰ 2024-25 হ'ব লাগিব। তাৰপিছত কি লাগিব? GNMৰ স্ক'ৰ কাৰ্ড আৰু কিবা বাকী ডকুমেণ্ট থাকিলে সেইখিনি লাগিব। নেক্সট ইনকাম চাৰ্টিফিকেটখন কৈ দিলোঁ আপোনালোক 2024-25 হ'ব লাগিব। আৰু ইয়াতে দিয়া আছে ইছ্যুড অন অৰ আফটাৰ 1 এপ্ৰিল 2025। তো ইনকাম চাৰ্টিফিকেটখন 1 এপ্ৰিলৰ পাছত ইছ্যু কৰা হ'ব লাগিব। আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন ওলাই কিনে চেক কৰি ল'ব, তো কেতিয়ালৈকে ইনকামটো আছে। নেক্সট ষ্টাইপেণ্ড এণ্ড ট্ৰেইনিং ডিটেইলছ। The selected candidate shall be paid for consolidated stipend per month. তো আপোনালোকে ইয়াতে এটা পইচা পাব। তো এইটো পইচাটো ইয়াৰলিয়ে দিয়া হয় প্ৰায়। তো ফাৰ্ষ্ট ইয়াৰত 2500 টকা মানে ষ্টাইপেণ্ড। তো আপোনালোকে GNM নাৰ্ছিং কৰ্চটো পঢ়িতো আপোনালোকে ডিউটি দিব লাগিব। তো মেডিকেলত ডিউটি হ'ব আপোনালোকৰ। তো ডিউটি হ'লে আপোনালোকক পইচা দিয়া হ'ব। তো ফাৰ্ষ্ট ইয়াৰত মান্থলি আপোনালোকৰ 2500 টকাকৈ দিয়া হ'ব। তো SSU HSৰ ষ্টাইপেণ্ড দিয়া হয়, কিন্তু SSU HSৰ ষ্টাইপেণ্ডটো কম হয়। আৰু SSU HSত আপোনালোকে হোষ্টেল এইবিলাক আপোনালোকে নিজে পইচা দিব লাগিব। কিন্তু ইয়াতে IOCLত তেনেকুৱা নহয়, IOCLত আপোনালোকে পইচা দিব নালাগে, হোষ্টেল ফ্ৰী টোটেলি। নেক্সট ছেকেণ্ড ইয়াৰত 2700 টকাকৈ পাব, আৰু থাৰ্ড ইয়াৰত 2900 টকাকৈ পাব। বাকী BSc নাৰ্ছিঙতো ষ্টাইপেণ্ড পায়। তো ষ্টাইপেণ্ডটো আপোনালোকে ডিউটি দিয়াৰে পইচা দিয়ে, তো ষ্টুডেণ্টক কৰিব এইটো। নেক্সট এডিশ্যনেল বেনিফিট অপৰচুনিটিছ, ফ্ৰী হোষ্টেল একমডেশ্যন, তো ফ্ৰী হোষ্টেল পাব। তাৰপিছত মেডিকেল এটেনশ্যন ফৰ চেল্ফ, তো আপোনালোকে কিবা মেডিকেল প্ৰব্লেম হ'লে সেইখিনি আপোনালোকে ফ্ৰীতে কৰাব পাৰিব, নিজৰ কথা কৈছোঁ। তো বেলেগকতো আপোনালোকে টেষ্ট কৰাবই লাগিব, GNM পঢ়িলে বেলেগক সহায় কৰিব লাগিব, সেৱা কৰিব লাগিব। নিজৰো আপোনালোকে ইয়াতে ফ্ৰীলি কৰিব পাৰিব। নেক্সট
তো আপোনালোকৰ 3 বছৰ জিএনএম পঢ়িলে তাৰপিছত কি হ'ব, তাৰপিছত আপোনালোকৰ এটা 1 বছৰীয়া ৱৰ্কিং ইণ্টাৰ্ণশ্বিপ থাকিব। তো আছাম অইল ডিভিজন হস্পিটেলত আপোনালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। তো ইণ্টাৰ্ণশ্বিপটোত আপোনালোকক পইচা দিয়া হ'ব। তো ফাৰ্ষ্ট ইয়াৰৰ ক্ষেত্ৰত আপোনালোকক মান্থলি 15,250 টকাকৈ দিয়া হ'ব। তো 15,250 টকা ষ্টাইপেণ্ড ইণ্টাৰ্ণশ্বিপত পইচা দিয়াটো বহুত ডাঙৰ কথা। বহুত এনেকুৱা কলেজ আছে যি পইচা আপোনালোকৰ পৰা ল'বহে বিচাৰে কিন্তু পইচা নিদিয়ে, কিন্তু ইয়াত আপোনালোকে জিএনএম কমপ্লিট হোৱাৰ পিছত ইণ্টাৰ্ণশ্বিপতে আপোনালোকে 15,250 টকা পাব মান্থলি। আৰু যদি আপোনালোকে 2 বছৰ ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে তেনেহ'লে মান্থলি তেওঁলোকে 1,000 টকাকৈ এইটো বঢ়াই দিব। বাকী জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো জেনেৰেল ইনষ্ট্ৰাকশ্যন OBC এনচিএল লাগে এইবিলাকে দিয়া আছে, আৰু PRC-খন লাগিব, এইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তো তেওঁলোকৰ কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰে। ইমেইল তেওঁলোকৰ ইমেইলো দিয়া আছে, ইমেইলত আপোনালোকে ইমেইল কৰিব পাৰে কিবা সুধিব লগা থাকিলে। নেক্সট ইয়াতে ইম্পৰ্টেণ্ট ডেট কিছুমান দিয়া আছে। তো এই নটিচখন কেতিয়া জাৰি কৰিছে, 5 জুন 2025 অন অপেনিং অফ অনলাইন এপ্লিকেশ্যন মডুল। তো অনলাইন এপ্লাইটো কেতিয়া ষ্টাৰ্ট হ'ব, আফটাৰ ডিক্লেৰেশ্যন অফ জিএনএম ৰিজাল্ট। তো SSC যিটো জিএনএম নাৰ্ছিঙৰ ৰিজাল্ট আছে, ৰিজাল্ট দিয়াৰ পিছদিনাই আপোনালোকৰ ইয়াৰ পৰ্টেলটো মুকলি হৈ যায়। তো বাকী ইয়াৰে পৰ্টেল মুকলি হ'ব বা এইবিলাক সকলোবিলাক ডিটেইলছ আমি জনাই দিম। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, টেলিগ্ৰাম গ্ৰুপত জইন হ'ব, গোটেই আমাৰ লগত কানেক্ট থাকিব। আৰু নেক্সট ৰিজাল্ট, বাকী ইয়াৰে অনলাইন পৰ্টেলটো যেতিয়া ৰিলিজ হ'ব বা মুকলি হ'ব তাৰ 21 দিনলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। 21 দিনৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো তাৰপিছত ৰিজাল্ট দিব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন বা কাউন্সিলিং হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত এডমিশ্যন হ'ব। তো ইয়াতে আপোনালোকক যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তেওঁলোকৰ ফালৰ পৰা কল কৰি বা ইমেইলৰ জৰিয়তে জনায়, কিন্তু SSUHSৰ ইমেইলৰ জৰিয়তে তেওঁলোকৰ ফালৰ পৰা একো নিদিয়ে। তেওঁলোকে SSUHS যিটো জিএনএমৰ কৰ্চৰ কাউন্সিলিং আছে DHS কণ্টেক্ট কৰে, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, তো তেওঁলোকৰ ফালৰ পৰা জনাই দিয়ে। বাকী জিএনএমৰ কাউন্সিলিঙৰ কথা এতিয়া নকওঁ বাৰু, কাৰণ এক্সামটো হোৱাই নাই। এক্সাম হোৱাৰ পিছত এইবিলাক আমি ডিটেইলছত ভিডিঅ' বনাম, তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। বাছ এইখিনিয়ে। আৰু যদি আপোনালোকে জিএনএম নাৰ্ছিং কৰ্চৰ কাৰণে ইবুক লোৱা নাই, মক টেষ্ট চিৰিজ লোৱা নাই, আমাৰ পৰা লৈ ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। এই ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ, আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।